দেতা কোৱা প্লাষ্টিকৰ পাত্ৰবোৰত যে ত্ৰিভুজ টাইপ যে চিনটা যে থাকে তাৰ নাম কি আৰু তাৰ ভিতৰত যে নাম্বাৰ এটা যে লিখি থোৱা থাকে তাৰ অৰ্থ কিনো সেই বস্তুটোৰ নাম হ'ল ৰেজিন আইডেন্টিফিকেশ্যন কোড সেইটো আসলে কোনো ত্ৰিভুজ নহয় ত্ৰিভুজৰ নিচিনা এটা চিনহে আৰু তাৰ ভিতৰত 1 পৰা 7 লৈকে কিছুমান নম্বৰ লিখি থোৱা থাকে গম পাইছানে যদি 1 লিখি থোৱা থাকে তুমি জানিবা সেই প্লাষ্টিকৰ পাত্ৰটো বা সেই বটলটো তুমি এবাৰহে ব্যৱহাৰ কৰিব পাৰিবা গম পাইছানে গতি আৰু এটা কথা আছে তেনেকুৱা বটল বিলাক ডাইৰেক্ট সানলাইটৰ পৰা দূৰত থব লাগে বা খুব গৰম জায়গাত ৰাখিব নালাগে বুজি পালানে যদিহে প্লাষ্টিকৰ বটলত বা পাত্ৰত যদি লিখি থোৱা থাকে 3 6 আৰু 7 তুমি জানিবা সেইটো খোৱাৰ কামত ব্যৱহাৰ কৰা প্লাষ্টিক মুঠেও নহয় অৰ্থাৎ হি আমাৰ শৰীৰত অপকাৰ কৰিব গম পাইছানে যদিহে প্লাষ্টিকৰ পাত্ৰত 2 5 আৰু 4 বা 2 4 আৰু 5 যদি লিখা থাকে তুমি জানিবা সেই প্লাষ্টিকৰ পাত্ৰ কেইটা বা বটল কেইটা আমি ব্যৱহাৰ কৰাৰ উপযোগী অৰ্থাৎ আমাৰ শৰীৰত খুব বেছি অপকাৰ নকৰে কেমিক্যাল ৰিলিজ কম হ'ব গম পাইছানে গতিকে আটাইতকৈ উত্তম প্লাষ্টিকৰ পাত্ৰ হ'ল খোৱাৰ কাৰণে 2 4 আৰু 5 কিন্তু মনত ৰাখিবা সেইকেইটা পাত্ৰ আকৌ গৰম বস্তু থবলৈ ব্যৱহাৰ নকৰে